এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব। এয়া মোৰ প্ৰতিশ্ৰুতি, বিজেপিৰ প্ৰতিশ্ৰুতি। এইবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিলো। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, অহা 5 বছৰত বাংলাদেশীৰ হাতত থকা একঠা মাটিও মই উঘালি আনিম আৰু কোনো অবৈধ বাংলাদেশীক আমাৰ মাতৃভূমিৰ মাটি আমি দখল কৰিবলৈ নিদিওঁ। এইখন অসমত কোনো বাংলাদেশীয়ে আমাৰ মাটি আৰু দখল কৰিব নোৱাৰিব। এয়া মোৰ প্ৰতিশ্ৰুতি, বিজেপিৰ প্ৰতিশ্ৰুতি। কৰবাত যদি এবিঘা মাটিও দখল কৰি আছে তাকো আমি কাঢ়ি আনিম। আমি কাকো অসমৰ মাটি দখল কৰিব নিদিওঁ। শ্ৰদ্ধাৰ যুৱ বন্ধুসকল, সকলোৱে বুজি পাওক, এই অসমত আমি আৰু বাংলাদেশীক ৰঙা পিৰা পাৰিব নিদিওঁ। এই অসমখন তেওঁলোকৰ বাবে আৰু কেতিয়াও বিচৰণ ভূমি হ'ব নোৱাৰে। এটা এটা কৈ বুলডোজাৰেদি অবৈধ বাংলাদেশী আমি উচ্ছেদ কৰিম।